আজি আমাৰ যাত্ৰা ৰাইজ নগাঁৱলৈ বুলি বিশেষ কাম নাই যদিও কেইটামান বজাৰ এইফালে মাকৰ কোচত জীয়েক বহুত দিন বোলে তাই মাকৰ কোচত উঠিবলৈ পোৱা নাই সেইকাৰণে আজি অকমান উঠি লৈছে ভাইকক আকৌ সেই আজু আইতাকৰ কোচত দিছে তাৰপিছত আহি আমি উপস্থিত হলোহি ষ্টাইল বজাৰত প্ৰথমতে গুণগুণ আৰু ৰাইমাৰ কাৰণে কাপোৰৰ বজাৰ গুণগুণ হৈছে মোৰ খুলখালিজনী ছোৱালী এইফালে আকৌ আমাৰ ৰাইমা ব্যস্ত পুৰা ব্ৰাছ তাইক বিশাল বা ষ্টাইল বজাৰলৈ গ'লে তাই দাঁত ঘঁহা ব্ৰাছ জামিতি বক্স এইবোৰতহে বেছি লাগি থাকে মই আহি আকৌ 2 নম্বৰ মহলত উপস্থিত হলো ইয়াত অকল মহিলাৰ কাপোৰহে পায় এয়া আমাৰ ৰিয়া ব্যস্ত কুৰ্তি চোৱাত মাহঁতো ব্যস্ত হৈ পৰিছে কুৰ্তি চোৱাত কুৰ্তিত লাগিব ৰিয়া আৰু আমাৰ সৰু মাহী ছোৱালী মানুহৰ কাৰণে এইফালে কোলাত মই কেনাইক লৈ সেলফি উঠাত ব্যস্ত মাজে মাজে বাইকে আহি ভাইকক এভুমুকি মাৰি যায়হি বা কাৰো কলৈকো চাবলৈ সময় নাই কাপোৰ কিনাত ব্যস্ত খোৱা মাকলে চকু কেঁচুৱা মোক কোলাত দি কাপোৰ চোৱাত ব্যস্ত কেনাইক ধৰিবলগীয়া হৈছে লাষ্টত সকলোৱে কাপোৰৰ বজাৰ হৈ গ'ল এইবাৰ তললৈ চাগে যাত্ৰা কৰিব ওপৰলৈ যাবলৈ মন আছিলে মোৰ কাৰণে কিবা এটা চাবলৈ আৰু নালাগে দিয়ক কাৰণ দেৰিও হৈছে পিতাইক লৈ গৈছো সোনকালে ঘৰলৈ ঘূৰি আহিব লাগিব সোঁফালে চাওক আমাৰ আইতা এখোজ দুখোজকৈ নামি আহিছে ফাইনেলি সকলোৱে বজাৰ হৈ গ'ল তাৰপিছত মই কাউণ্টাৰত বিল বনাবৰ কাৰণে ৰৈ আছোঁ তথাপিতো আইতাৰ বস্তু চাই শেষেই হোৱা নাই কি যে চাই ফুৰে এইটোৰ পিছত সিটো এইটো ল'ব লাগে সেইটো ল'ব লাগে মই কৈছোঁ নালাগে হৈ গ'ল বিলেই বনালোঁ এতিয়া আৰু বস্তু আকৌ বিল মাৰিবলৈ সময় নাই তাৰপিছত ফাইনেলি আমাৰ বজাৰ হৈ গ'ল আমি আহি উপস্থিত হ'লোহি সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতি 2025 বৰ্ষৰ ভোগালী মেলাত চাৰিওফালে কেৱল মানুহ মেলা বুলিলে আৰু জানে মানুহ দোকান খেল ধেমালি আৰু ইফালে ইয়াত চলি আছে সাংস্কৃতিক সন্ধ্যা তাতে কিবা ফেশ্বন শ্ব' হৈ আছে বোলা তাৰপিছত ভাবিলোঁ সোঁ চাইডে যাওঁ নে বাওঁ চাইডে যাওঁ আহি উপস্থিত হ'লোঁ বাওঁ চাইডৰ বজাৰ এয়া আমাৰ ৰাইজৰ আৰম্ভ হৈ গ'ল বজাৰ প্ৰথমতে কাণফুলি চেনফুলি কি যে আৰু মাইকী মানুহৰ এই কাণফুলি দোকানবোৰ দেখিলে আপুনি চুম্বকে যেনেকৈ লোহাৰ ছোৱালীক আকৌ লাগে সেইফালে কি আলু যে থাকে পায়েল পথে নেকি সেইটো খোৱাত ব্যস্ত পাবা মই আলু সিডাল খাওঁ ব'লা খাবলৈ যেতিয়া মন আছে তোমাৰ মনটো মই সন্তুষ্ট কৰিলোঁ তাৰপিছত তাইক লাগে মেয়নিজ চচ কিমান যে লেকচাৰ দি আছে ফাইনেলি তাইক সেইটো হাতত পৰিলে তাৰপিছত আৰু ৰৈ থকা নাই আকৌ বোলো মাহঁতৰ ওচৰত মোৰ আকৌ সেই কুৰ্তাটো আজি 3 দিনৰ আগতে মই ভোগালী মেলালৈ যাওঁতে পচন্দ কৰি থৈ আহিলোঁ সেই দোকানখনত গৈ সুধিলোঁ তাৰপিছত আকৌ তেওঁ ক'লে 1300 টকা একচুৱেলি 1300 টকা কৈছে যদিও সেইটো সৰু চাইজৰ মোৰ কাৰণে আকৌ 42 নম্বৰ এটা চাইজ চালোঁ এইটোত ক'লে আকৌ 1800 টকা বহুত দেৰি দাম দৰ কৰাৰ পিছত ফাইনেলি 1500 টকাত কুৰ্তাটো দাম দৰ ছিঙিলোঁ দাম দৰ ছিঙাৰ পিছত চাইজটো পিন্ধি চালোঁ ফিটিং হৈছে ইফালে জানক সুধিছোঁ ঠিকে আছে দিয়া এইটোৱে ফাইনেলি লৈ লওঁ 1500 টকাত কিনিলোঁ আচলতে এইটো কিবা খদৰ কাপোৰ বুলি কয় মোৰ আগতো 2-3টা এনেকুৱা ৱাছকোট আছে যদিও এইটো সেইদিনাখন যাওঁতে খুব পচন্দ আছিলে পইচা কম থকাৰ কাৰণে আনিব নোৱাৰিলোঁ আজি ফাইনেলি কিনিয়ে পেলালোঁ যিহেতু বিহুৰ সময়ত লাগে বা কিছুমান অনুষ্ঠানত গ'লে কুৰ্তাটো বহুত প্ৰয়োজন যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই